নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ ঘৰত গীতা পাঠ কৰালোঁ। ঘৰৰ ওচৰৰে ভকত 3জনমান নিমন্ত্ৰণ কৰি। এয়া মই ভকতৰ কাৰণে চাহ বনাইছোঁ আৰু আমাৰ মানুহজনে আকৌ গাখীৰৰ চাহ খাব বোলে। সেইবাবে দুভাগ কৰি বনাব লগা হৈছে, কাৰণ ভকতে গাখীৰৰ চাহ নাখায়। এয়া মই বেকাৰী বিস্কুট আৰু পকা মিঠৈ ওলাই লৈছোঁ চাহ খাবৰ বাবে। এয়া চাহ বনাই মই আনিলোঁ আৰু এয়া চাহ বিস্কুট আনি থৈছোঁ আৰু আমাৰ মইনাই দুষ্ট কৰি আছে। এয়া দেখিছে নহয়, তাইক বিস্কুট লাগে। বিস্কুট এটা দি লৈছে তাইক। এয়া ওচৰৰ আমাৰ খুৰাজনে বহাই লৈছে তাইক কোচত। তাইক চাহ বাকিব লাগে, বিস্কুট ল'ব লাগে, চব মানে তাইক কৰি দিব লাগে। বৰ দুষ্ট আমাৰ মইনাজনী। এফালে মই চাহ দিব নাপালে আমাৰ চানী বেটা চাহ খাইছে। আমাৰ ঘৰতে চাহ যেনে আমাৰ মইনা আৰু দাদাকে টানিছে টানি চেনি গুলিছে চাহত চেনি গুলিছে। এয়া খাইছে চব, তাই চেনি গুলি গুলি আৰু চাহ খাইছে। চুবলৈও নিদিয়ে আনক, তাই নিজেই খাব, নিজেই কৰিব লাগে চব। আমাৰ মইনা চাহ খাইছে আৰু এয়া ভকতে বৰ ধুনীয়া কাহিনী কৈ আছে দেই, কিন্তু মোৰ শুনা নহ'ল। আমাৰ এই মইনাৰ লগত লাগি থাকোঁতে এফালে কিনো ক'লে, লাষ্টটো অকণমান শুনিবলৈ পালোঁ আৰু তাকো ভালকৈ বুজি নাপালোঁ কিনো কৈ আছে। কিন্তু ভাল কিবা এটাই বুজাই আছে, মইহে শুনিব নহ'ল। এই আমাৰ দেহাজনীৰ লগত লাগি থাকিব লগা হ'ল। তাই চাহ গুলিছে, পেলাইছে, সেইবিলাক চাবলগীয়া হৈছে। এয়া মই কুকাৰত আলু আৰু কাবেলি বুট ভৰাই দিছোঁ। পনীৰৰ লগত বনাবৰ কাৰণে কেইবাটাও চিটি মাৰিব লাগিব, সেইকাৰণে কুকাৰত দিছোঁ। ইফালে এয়া আমাৰ মা আহিছে আৰু এয়া নবৌৱে ভাতৰ চৰু পাতি লৈছে ভাত বনাবৰ কাৰণে। এয়া আমাৰ খুৰী চব্জি কাটিছে। এয়া মাক কৈছোঁ চানা খাব নি? মা বোলে নাখাওঁ, নিজেই লৈ আহিছিলে চানা। নবৌহঁতক দি লৈছোঁ চানা খাবলৈ আৰু ময়ো খাইছোঁ নিজে লগতে। এইফালে আমাৰ নবৌৱে চব্জি বনাইছে আৰু আমাৰ মইনা আহিলে। এজনী মইনা আমাৰ নবৌ ঘৰত আছিলেগৈ, এজনী আহিলে এতিয়া শুইছে। তাই টোপনি ধৰিছে, দিনটো খেলি থকা ভাগৰো লাগিছে। মায়ে চালাড বনাই হ'ল আৰু পনীৰ চব্জি বনাই আছে নবৌৱে। এয়া আমাৰ মামা ছোৱালীজনীয়ে মইনাক খুৱাবৰ কাৰণে বিচনা পাৰি দিছে আৰু মই তাইক খুৱাই লওঁ। এইফালে বাহিৰত প্ৰসাদ খাবই হ'ল, মই এতিয়া মইনাক খুৱাবলৈ লৈছোঁ। মই চাগে প্ৰসাদ খাবলৈ বাহিৰত নাপাম, মোৰ কাৰণে এয়া ভিতৰলৈ প্ৰসাদ দি পঠালে। আৰু মই মইনাক মোজা গৰম কাপোৰ খুলি শুবোৱালৈকে এইফালে ভাত খাব হ'ল। ভকতক ভাত দিছে আমাৰ নবৌহঁতে, আমাৰ চানী বেটাহঁত আৰু মানুহজনো লগতে বহি ভাত খাইছে। এয়া আমাৰ ওচৰৰ ভণ্টিহঁত আহিছে দেই, আমিও খাবলৈ ল'লোঁ আৰু তাইক খুৱাই মেলি মই আহিলোঁ। আহি এয়া ভাত খাবলৈ বহিছোঁ। এয়া ভকতে তামোল খাই বহি আছে আৰু আমি চবেই একেলগে বহি ইয়াত জুইৰ ওচৰতে ভাত খাইছোঁহি। এনেকৈ সকলোৱে একেলগে মিলি ভাত খোৱা মজাই বেলেগ। এতিয়া আমি ভাত খাই মেলি ভকত বিদায় দিব হ'ব। ভকত বিদায় দিলোঁ। সকলোবিলাক মই ভিডিঅ' দেখাব নোৱাৰিলোঁ বাৰু। আৰু ভকত বিদায় দি কৰি সকলো মানুহ ঘৰা ঘৰি গ'ল আৰু মই শুব আহিলোঁ। আৰু আমাৰ মইনা শুৱন চাওক কেনেকৈ শুইছে, কাপোৰৰ পৰা ওলাইহে আছে। যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই। আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে বেল আইকনটো দবাই দিব।